এডিনিয়াম পুলি ৰুবলৈ লৈছোঁ। এডিনিয়াম ৰুলে মানে ইয়াৰ শকত অংশটো সদায় ওপৰত থাকিব লাগে, মাটি ভাগৰ ওপৰত। সেই গোটেই অংশটো পুতি দিব নালাগে। মই কি সইল মিক্সাৰটো কেনেকৈ বনাইছোঁ সেয়া আপোনালোকে ডাঙৰ ভিডিঅ'টো চালে দেখিব। ইয়াতে মই ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দিম, আপোনালোকে চাব। আৰু কি বুলি কয়, খুব সুন্দৰ ধুনীয়া পুলিবিলাক হেল্ডি আৰু ডাবল পেটেলৰ এডিনিয়াম মই আনিছোঁ চিলেকশ্যন কৰি। আপোনালোকে আৰু 3 মাহৰ আগতে ৰোৱা এডিনিয়ামবিলাক বিক্ৰীৰ কাৰণে সাজু হৈ উঠিছে, 2-এটা কলি ফুটিছে। খুব সুন্দৰ ধুনীয়া ধুনীয়া এডিনিয়াম মই সংগ্ৰহ কৰি ৰাখিছোঁ। আপোনালোকক কাৰোবাক লাগিলে আহিব পাৰে। আৰু এইখিনি ৰোৱা হৈ গ'ল। 2টা পুলি মই বনচাই প্লেটত ৰুইছোঁ, বাকীখিনি 4.5 ইঞ্চি পটত ৰুইছোঁ। কেনেদৰে ৰুইছোঁ আপোনালোকে ভিডিঅ'টো চাব দেই, গোটেই ভিডিঅ'টো চাব, সকলোখিনি জানিব। খুব সুন্দৰ ধুনীয়া হেল্ডি পুলি হয়। ধন্যবাদ।